আজি অলপ পুল খোলো গুৰু কৃষ্ণ প্ৰেমানন্দ আৰু গুৰু মাতা তথা তেখেতলোকৰ অন্ধ ভক্তসকলৰ ভণ্ড গুৰুৰ অন্ধ ভক্তসকলৰ আজি অলপমান মুখা খোলো তেখেতলোকক অকমান ঠিকনা দিওঁ আহক সকলো আহক কৃষ্ণ গুৰু প্ৰেমানন্দ সেৱক সেৱিকা তথা অন্যান্য পন্থীয় যিসকল অসমৰ অসমীয়া লোক সকলো আহক প্ৰথম মুখা খোলো কি লিখিছে এই বাইদেউগৰাকীয়ে কি কৈছে কলিৰ পৰম ধৰ্ম কৃষ্ণগুৰু নাম যিজনে জপে তাৰ পুৰে মনস্কাম হয় আজিৰ পৰা কৃষ্ণগুৰু কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম ভণ্ডামী নহয় কি এই উক্ত পদভাগী কাটি পেলে সজাই কি লিখিছে কলিৰ পৰম ধৰ্ম জানা কৃষ্ণগুৰু নাম আৰু কি পিছকন কলে কি কৰিলে কি হয় মনস্কাম ক'ত পালে ইয়া ভণ্ড নহয় ভণ্ডামী নহয় ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস সুহি দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ শংকৰেহে শুদ্ৰমত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি তাহাংক নজানি মূৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি শংকৰে সংশয় চেদি শাস্ত্ৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বুলয় গুৰু কিনো লোক মহামূৰ্ধমতি সেইকাৰণে কৈছো ভণ্ড বাবাৰ ভণ্ড গুৰুৰ অন্ধ আপোনালোক শিষ্য মোৰ আগৰ 2-3টা ভিডিঅ'ত আপোনালোকে কোনোৱে আবেগ প্ৰকাশ কৰিছে কোনোৱে মোৰ ওপৰত আৰু কিছু কথা আপোনালোকে অশুভ কথা কৈছে সেইবোৰৰ কাৰণে মই কেয়াৰ নকৰো কাৰণ মহান লোকসকলে কৈ গৈছে ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে যে অন্যায়ৰ বিৰুদ্ধে ভুল যত তাৰ প্ৰতিবাদ কৰিব লাগে আৰু যত শুদ্ধ তাৰ প্ৰশংসাও কৰিব লাগে আৰু মই সেয়া কৰি আছো আৰু মই কৰি যাম এটা আপোনালোকে কি কৈছে মোৰ আগৰ ভিডিঅ'টোত মই ইতিমধ্যে গোটেই বিষয়খিনি সংক্ষেপে সামৰি দিছোৱে কিন্তু এই কিছুমান আপোনালোকৰ কমেন্টৰ ওপৰত মই লক্ষ্য কৰি বা নতুনকৈ আৰু কিছুমান এই কৃষ্ণগুৰু প্ৰেমানন্দৰ যিবিলাক মানে কিছুমান গছত গৰু উঠা কথা আপোনালোকে প্ৰকাশ কৰি আছে মানে মূৰ্খ সজাই আছে এই আপোনালোকক কৈছো শিষ্যসকলক আপোনালোক যে মূৰ্খ হৈ গৈছে মই সুধিছো কি বুলি কৈছে কলকি অৱতাৰ দশ অৱতাৰ কি কলকি অৱতাৰ এই যে পৰম প্ৰেমানন্দ দত্ত গোস্বামী হল এও কি কলকি অৱতাৰ শাস্ত্ৰ পঢ়িছে নে নাই ভাগৱতত কি আছে কীৰ্তনত কি লিখিছে কলিৰ শেহত হইব কলকি অৱতাৰ কলিৰ শেহত হ'ব কলকি অৱতাৰ আৰু কলিৰ এটা কেইবছৰ চলিছে কলিৰ আয়ুষ কিমান 4,32,000 প্লাস কিমানখিনি বছৰ আৰু এতিয়া কিমান বছৰ গৈছে কেতিয়াৰ পৰা কলিযুগ আৰম্ভ হৈছে এতিয়া ঠিক 5 লাখ কুছ অলপ আগুৱাই গৈছে প্লাস তেতিয়াহলে আপোনালোকে লক্ষ্য কৰক যত লেখা আছে কলিৰ শেহত হইব কলকি অৱতাৰ তেতিয়াহলে আপোনালোকে যত মানে 5,000 বছৰ কোট আৰু 4,32,000 বছৰ কোট এতিয়া কবলৈ গলে কলিৰ বয়স মাত্ৰ ধৰি লওক একেবাৰে তেনেই দুবছৰীয়া সুচৰি ফুৰা বয়স আৰু এতিয়াই কি আপোনালোকৰ মানে আপোনালোকৰ কথা মতে আপোনালোকৰ প্ৰেমানন্দ ভগৱান শ্ৰীকৃষ্ণ মানে কলকি ৰূপে অৱতাৰ হৈ এই দুবছৰ বয়সতে আহিলে লেখা আছে শাস্ত্ৰত কলিৰ শেহত হইবা কলকি অৱতাৰ ভগৱন্ত নিজে স্বয়ং আহিব কলকি ৰূপে আৰু কি কৰিবলৈ আহিব লেখা আছে কলিৰ শেহত হইবা কলকি অৱতাৰ কাটি মাৰি মেলছক কৰিব বুন্দামাৰ যিবিলাক মেলেছ আছে মেলছ এইবিলাকক বুন্দামাৰ দিব কাটি মাৰি আৰু প্ৰেমানন্দ দত্তই আহি কাক বুন্দামাৰ দিছে এইবোৰ কেৱল ফটো আমি আপোনালোকে কৰি নাথাকিব আৰু কি কৈছে শংকৰদেৱে হেনু বোলে কি কয় শংকৰদেৱে হেনু বোলে এই প্ৰেমানন্দ কি কয় দত্ত আপোনালোকক যদি প্ৰমাণ লাগে কক মোৰ তাত ভিডিঅ' আছে
আপোনালোকৰ এগৰাকী অন্ধ সেবিকাৰ মুখত ভক্তাৰ মুখত এই বাক্যষাৰ ওলাইছে প্ৰেমানন্দই হেনু বোলে কৈছিল দত্ত প্ৰেমানন্দই হেনু বোলে কৈছিলে যে মই শংকৰ ৰূপে আহোঁতে মোক ইয়াৰ পৰা খেদি পঠিয়াই কোচবিহাৰ পঠিয়াই দিছিল আৰু মই এতিয়া আহিছো পুনৰ গতিকে শংকৰদেৱে আহি যিখিনি কৰিবলৈ বাকি থাকিল সেইখিনি আধৰিবলৈ আহিছে গছত গৰু উঠাক হুলুঙাই কাণ খোজোৱা কথা নকব কি কৈছে শংকৰে হেনু বোলে এই পৰমানন্দ কি কয় এই প্ৰেমানন্দ কি কৰিছে প্ৰেমানন্দ আহি কি কৰিছে আচ্ছা মোক মূল কনফিউজটো কওকচোন আপোনালোকে যে কৈ আছে গুৰু প্ৰেমানন্দ ঈশ্বৰ কৃষ্ণ আচ্ছা প্ৰেমানন্দৰ দেউতাক এই অৰুণ দত্তৰ হিষ্টৰীটো ফেচবুকতে তালাফাল লাগি আছে আপোনালোকৰ গাঁৱৰ ওচৰৰ মানুহে কৈ আছে আৰু মই আগৰ ভিডিঅ'টোত কৈছো যে সেইটো কোনো অপৰাধ নহয় কাৰণ দস্যু অঙ্গুলিমাল কিংবা কি বুলি কয় ৰত্নাকৰো গৈ পেলাই বাল্মীকি হৈছে গতিকে অৰুণ দত্তৰ এটা বয়সত কিবা চুৰবৃত্তি আছিল গৰু চুৰ কৰিছিল জেলত গৈছিল কিবা হৈছিল হেতু কোনো ধৰিবলগীয়া কথা নহয় কাৰণ মহাত্মা গান্ধীয়ে বেয়া কাম কৰিছিলে খুন চুৰ কৰিছিল নে কিবা কিবা নিশা বস্তু খাইছিল এনে ধৰণ আমি পঢ়িছো ন কিন্তু তেখেতলোকে মহামনীষী হৈছে তেখেতলোকে নিজৰ জীৱন পৰিৱৰ্তন কৰিছে গতিকে অৰুণ দত্তই তেওঁ গোস্বামীলে আহিল তেওঁ ঈশ্বৰৰ কিবা কৃপা পালে তেওঁ ঈশ্বৰৰ ভকতি ধৰ্ম প্ৰসাৰ কৰিছে তাত মোৰ অকণো আপত্তি নাই কিন্তু প্ৰশ্নটো আহিল তাতে এই যে কৃষ্ণগুৰু প্ৰেমানন্দ এতিয়া কৈ আছে আৰু তেওঁ দেউতাক অৰুণ আসলে কৃষ্ণৰ অৱতাৰ কোন অৰুণ দত্ত গোস্বামী নে এই প্ৰেমানন্দ দত্ত গোস্বামী কোনজন ভগৱান বাপেক যদি ভগৱান হয় যিখন আশ্ৰমখন স্থাপন কৰিছে কোনোবা এজন সত্ৰাধিকাৰৰ তেওঁ দামোদৰ দেৱৰ কোনোবা এজন পৰম শিষ্যৰ সেই বোলে সেইখিনি ভূমি আছিল য'ত আজি অৰুণ দত্তই সেইখিনি তেওঁ আজি এই আশ্ৰম খুলিলে বোলে সেইটো মই নাজানো বাৰু এতিয়া কথা হ'ল অৰুণ দত্তই সেই আশ্ৰমখন খুলিছিলে অৰুণ দত্ত গোস্বামীয়ে তেওঁ জীৱনকালত আশ্ৰমখন প্ৰতিষ্ঠা কৰি তাক ষ্টেবিলাইজ কৰিলে আৰু তাৰ পিছত এই প্ৰেমানন্দ নে পৰমানন্দ এই দত্তই তেওঁ আজি ৰাজ্যভাৰ গ্ৰহণ কৰিছে মানে পিতৃপুৰুষৰ এইটো বংশানুক্ৰমে জানো গুৰু দায়িত্বভাৰ আপোনালোকে লৈছে মোৰ তাতো ক'ব লগা নাই এতিয়া প্ৰশ্নটো আহিছে ভগৱান কোনজন এই যে কৃষ্ণ প্ৰেমানন্দ আপোনালোকে যে ভগৱান গুৰু কৃষ্ণ প্ৰেমানন্দ যে কৈ আছে অৰুণ কুমাৰ কোন আছিল অৰুণ দত্ত কোন আছিল অৰুণ দত্ত যদি ভগৱান গুৰু কৃষ্ণ হয় তেতিয়ালে প্ৰেমানন্দ কোন হল মানে একেখন ঘৰতে বাপেকো হল ভগৱান পিতেকো হল ভগৱান মানে আৰু এতিয়া এই অৰুণ দত্ত গোস্বামীৰ এই প্ৰেমানন্দৰ এজন ল'ৰা সন্তান আছে দেখিছো এই প্ৰেমানন্দৰ মৃত্যুৰ পিছত মানে তেওঁৰ পুতেক আকৌ ভগৱান হ'ব নেকি মানে ভগৱান আহি এডভান্সলি মানে জইন হৈ আছে কি কয় জন্ম লৈ আছে মানে পাগল নকৰিব মানুহক দেই চাওক মই অস্বীকাৰ নাই কৰা নকৰো প্ৰেমানন্দ হওক কিংবা তেওঁৰ দেউতাক অৰুণ হওক বা কালিলে প্ৰেমানন্দৰ পিতেক এই যিজন সৰু ল'ৰাজন এওঁলোকে বংশানুক্ৰমে তেওঁলোকে সেই গুৰু পৰম্পৰাটো ধৰি ৰাখক মোৰ ক'বলগীয়া একো নাই হাজাৰ বিজাৰ মানুহ তাত গোট খুৱাইছে তেওঁলোকক স্কুল কলেজ চিকিৎসালয় অনেক কিবা খুলি দিছে সংস্থাপন দিছে এটা সামাজিক পৰিৱেশ মেইনটেইন কৰি নিছে মই এবছলিউটলি সেলুট কৰিছো যিটো এটা দায়বদ্ধতা বা যিটো এটা স্কেল ভিতৰুৱা অংক নাজানো বহু মানুহে কিবা কিবি বহু কথাও কৈ আছে এইবোৰ নাজানো বাৰু কিন্তু যিখিনি প্ৰকৃততে দেখিছো মানুহখিনিক এক নামমুখী কৰিছে এক ঈশ্বৰবাদত লীন নিয়াইছে কোনো মূৰ্তি পূজা বলি বিধান বা আমিষ খোৱা এই যিবোৰ আসলতে অমানৱীয় কাণ্ড যুগৰ যুগুতি ধৰ্ম নহয় যিটো কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বুলা ৰাম ৰাম এই যিটো মূল তত্ত্বটো ইটো হৰি নাম একশৰণ হৰি নাম ধৰ্ম আছিল সত্য যুগতো কিন্তু তাক কিবা সময়ৰ কালক্ৰমত ঢাক খাই গৈছিল সেইবোৰ আমি সকলোৱে জানো শংকৰে মুদভাগী হৰি নাম উদ্ধাৰ কৰিলে বুলি আমি সকলোৱে জানি আছো সেই শংকৰদেৱে এই গোটেই হৰিনাম যিটো গুপুত হৈ থকা হৰিনাম ধৰ্মটো শংকৰদেৱে প্ৰসাৰ কৰি পৃথিৱীলৈ মনুষ্যৰ লোকলে নৰলোকে উবা নৰলোক হৰি ভজুক বুলি সকলোকে দি থৈ গৈছে তেনেস্থলত আজি অৰুণ দত্তই আজি প্ৰেমানন্দই কাইলে তেওঁৰ পুতেকে নিজে একজন স্বয়ং ভগৱান বুলি তেওঁলোকে কিয় কৰিবলৈ মৰসাহ কৰিছে মানে মই কৈছো এই প্ৰেমানন্দৰ চৰণলৈ মই তেওঁৰ ওচৰত
এজন যে আচাৰ্যৰ ওচৰত বা এজন হৰি ভকতিৰ জ্ঞান প্ৰচাৰ প্ৰসাৰ কৰা ভকতি ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰা ব্যক্তিৰ ওচৰত মই যেনেকৈ যাওঁ মই নমস্কাৰ ব্যক্ত কৰোঁ মই তেওঁৰ সৈতে ধৰ্ম কথা পাতোঁ মই দস্তুমত যাম কিন্তু স্বয়ং ভগৱান বুলি কোৱা এনে ভণ্ড গুৰুৰ ওচৰলৈ কাহানিও নাযাওঁ আৰু যিসকল গৈ আছে মই আপোনালোকক কৈছোঁ আপোনালোক ভণ্ড মহা মানে ভণ্ড গুৰুৰ অন্ধ আপোনালোক শিষ্য কিয় নহয় কিয় আপোনালোকে মোক কওক তেওঁ নিজস্ব সৃষ্টি কি আছে তেওঁ কি সৃষ্টি কৰিছে নিজস্ব কি আছে শংকৰদেৱৰ তুলনাত তেওঁ কোন আপোনালোকে যে এনে মৰ্খা কৰিছে শংকৰে আহি পেলে হেনু বুলি প্ৰেমানন্দ হৈছিল তেতিয়া প্ৰেমানন্দৰ বাপেক অৰুণ দত্ত গোস্বামী তেওঁ কোন আছিল অৰুণ দত্ত গোস্বামীও কৃষ্ণ আৰু এই প্ৰেমানন্দও কৃষ্ণ কাইলে তেওঁৰ পিতাকো কৃষ্ণ হ'ব মানে এডভান্সলি সব পয়দা হৈ আছে হি কৃষ্ণ ভগৱান চাওক চিধা চিধি কৈছো এজন সৎগুৰু হিচাপে অসমত বিভিন্নখন সত্ৰ আছে চাৰিখন ঘটিল সত্ৰ সৃষ্টি হ'ল তাতে শংকৰদেৱ সংঘ আছে সেৱক সংঘ আছে একশৰণ হৰিনাম ধৰ্ম আছে তাৰো বাদে শংকৰদেৱ সত্ৰ সমাজ বুলিও বিভিন্ন ধৰণে এনেধৰণে গুৰুজনাৰ নামেৰে নামাকৰণ হৈ য'ত জনজাতীয় লোকো সত্ৰাধিকাৰ হৈ আছে আপোনালোকৰ বুটকুৰ দৃষ্টিত পৰিছে গুৰুজনাই সেইবোৰ ভিনপ ৰখা নাই তেনেধৰণেৰে অসমত বিভিন্ন সত্ৰ সমাজ আদিবোৰ আছে আৰু আমাৰ যিবোৰ সত্ৰ সমাজবোৰ আছেতো আছেই গতিকে তেনেধৰণেৰে যদি এই অৰুণ দত্তই সৃষ্টি কৰা মানে প্ৰতিষ্ঠা কৰা এই যদি আশ্ৰমখন যদি আজি তেওঁৰ বিয়োগত তেওঁৰ পুত্ৰ যদি প্ৰেমানন্দই কাইলে প্ৰেমানন্দৰ বিয়োগত যদি তেওঁৰ পুত্ৰই উত্তৰাধিকাৰী হিচাপে যদি তেওঁ সত্ৰাধিকাৰ হিচাপে কিংবা আচাৰ্য হিচাপে পণ্ডিত হিচাপে সেই বস্তুটো যদি অনুষ্ঠানটো যদি সম্ভালি লৈ গ'লেহেঁতেন তেতিয়াহ'লে মই নহয় মোৰ দৰে অসমৰ অজস্ৰজনে নতমস্তক কৰিলেহেঁতেন যেনেকৈ বাকীবিলাকত কৰোঁ কিন্তু এতিয়া এই কাৰণে কৰিব নোৱাৰো আৰু নকৰো আৰু আপোনালোক কৰি থকা সকল হৈছে অন্ধ শিষ্য আপোনালোক কাৰণ স্বয়ং ভগৱান কেতিয়াও হ'ব নোৱাৰে আৰু নহয় এইবোৰ পাখণ্ডামী শংকৰদেৱৰ সৃষ্টি কীৰ্তন দশম ৰত্নাৱলী মাধৱদেৱৰ ঘোষা এই সমস্তকে আনি আপোনালোকে গুৰু দুজনাৰ সৃষ্টিৰাজিক লৈ আপোনালোকে তাল খোল দবা নেগেৰা আদি সকলোবোৰ লৈ যিবোৰ গোটেইবোৰ আপোনালোকে চলি আছে আৰু গুৰু দুজনাৰ নাম এবাৰ আপোনালোকে নলয় আৰু বৰঞ্চ আপোনালোকে কি কৈছে যে শংকৰদেৱক হেনো বোলে কোচবিহাৰলৈ পঠিয়াইছিল আৰু গতিকে সেই কি বুলি কৈছে মোক কোচবিহাৰলৈ পঠিয়াইছিল গতিকে এতিয়া আহি আপুনি শংকৰে হেনো বোলে প্ৰেমানন্দ হৈছে তেতিয়াহ'লে অৰুণ দত্ত কোন আছিলে কি কথা ক'বলৈ আহিছে চাওক মানুহ হিচাপে থাকক মানুহ হৈ ঈশ্বৰীয় গুণসম্পন্ন কামবোৰ কৰক তাকে নকৰি মই ঈশ্বৰ বুলি ক'বলৈ দুঃসাহস নকৰিব আৰু আপোনালোকে কি কৈ আছে মই গুৰু নিন্দা কৰিছো চাওক ময়ো জানো নাম অপৰাধৰ মই সেই চেপ্টাৰটো পঢ়িছো অধ্যায়টো পঢ়িছো মই জানো গুৰু বিষ্ণু বৈষ্ণৱৰ যে দ্ৰোহ কৰিব নাপায় মই দ্ৰোহ কৰা নাই কৃষ্ণই স্বয়ং কৈছে অন্যায়ৰ বিৰুদ্ধে মাত নমতাটো মহাপাপ গতিকে মাতি আহিছো মাতি আছো মাতি যাম প্ৰেমানন্দ ইয়া ভাণ্ডকতা কৰি আছে আৰু আপোনালোক যিসকল ভণ্ড ভকত আপোনালোক অন্ধ হৈ গৈছে গৈ তাত শংকৰদেৱে কি দিয়া নাছিল কি অভাৱ ৰাখিছে শংকৰদেৱৰ সৃষ্টিৰাজিক লৈ আজি এই বেপাৰখন চলাই আছে আৰু শংকৰদেৱৰ নাম নলয় আপোনালোকে আৰু স্বয়ং ক'ব খোজে আপুনি শংকৰদেৱ আপুনি ক'ব খোজে স্বয়ং আপোনালোক শ্ৰীকৃষ্ণ জগতৰ ঈশ্বৰ লাজ নাপায় এনেকুৱা কথা ক'বলৈ আৰু আপোনালোকে মোক কি মানে ভয় খুৱাই প্ৰলোভন দিয়ে মই দুটা গীত বাৰু মই অলপ কমেডিয়ান কৰি গীতৰ মাধ্যমেৰে কৰলো তাতে আপোনালোকে কি কৈছে মোৰ গাই লওক আপোনাৰ মাতটো বা থাকে কি নাথাকে কিয় মোক কোনে বাধ্য কৰিছে লাজ পাইছে আজিতো আৰু এটা ভিডিঅ' যে দিছো এজন গুৰু আহিছে গুৰু পত্নীক সুধিছে তেওঁ ভইচটো দেখিলে নে কেনেধৰণে তেওঁ প্ৰকাশ কৰিছে আৰু এইজন প্ৰেমানন্দ গুৰু নিজৰ কি আছে না ধংমতে খোজ কাঢ়িবলৈ জানে ঠেং জোকাৰি জপিয়াই থাকে আসনত বহি ঠেং আগলৈ দি পেলাই মানুহক ভৰি সেৱা কৰিবলৈ দিয়ে পইচা লৈ দলিয়াই থয় ইয়া ভগৱান কৃষ্ণৰ ইয়া শংকৰ আদৰ্শ আছিল নেকি শংকৰদেৱে পইচা লুণ্ঠন কৰিছিল নেকি মানিছো তেতিয়া গাড়ী মটৰ নাছিল এতিয়া যুগৰ যুগতি বাৰু মাইক্ৰফোন হ'ল গাড়ী মটৰ হ'ল মোবাইল ফোন হ'ল কেমেৰা ৰেকৰ্ড হ'ল উৰি ফুৰিছে তাত ক'বলগীয়া নাই কিন্তু এনেধৰণে পইচা লুণ্ঠন কৰিছিল নেকি শংকৰদেৱৰ যে আপুনি যে ক'বলৈ খুজিছে আপোনালোকে শংকৰদেৱৰ পিছৰজন বুলি পেলাই স্বয়ং শংকৰদেৱে হৈছে প্ৰেমানন্দ তেতিয়াহ'লে অৰুণ দত্ত কোন আছিল শংকৰদেৱে পইচা লুণ্ঠন কৰিছিলে
স্বয়ং কৃষ্ণই কি পইচা লুণ্ঠন কৰিছিলে বোকা বনাওক মানুহক এনেধৰণে নহয় দেই ভক্তিৰ নামত ধৰ্মৰ নামত স্বয়ং ঈশ্বৰ কৃষ্ণ বুলি কৈ জগতগুৰু শ্ৰীমন্ত শংকৰ বুলি কৈ পেলে এনেধৰণে ভণ্ডামি নকৰিব আৰু এওঁতো ভণ্ডামি আচলতে মই এওঁক বৰ বেছিকৈ নকওঁ কাৰণ এওঁক ভণ্ডামি কৰা আচলতে পাপ ভাগিটো আপোনালোকৰ ওপৰত পৰিব যিসকলে অন্ধভক্ত হৈ আপোনালোকে গৈছে চাওক মই আকৌ কৈছোঁ যাওক প্ৰেমানন্দৰ তেওঁৰ দেউতাকে অৰুণ দত্তই যিটো অনুষ্ঠান গঢ় দিলে তাক মই ধন্যবাদ জনাইছোঁ মই নমস্কাৰ জনাইছোঁ সেই অনুষ্ঠানটো আৰু শুৱাগা হওক তাত মই বেলেগ ভুল দেখা নাই আজিলৈকে নকওঁ বাৰু যদিও কিবা শুনি মেলি আছোঁ কিন্তু কথা হ'ল স্বয়ম্ভু ঈশ্বৰ কৃষ্ণ শংকৰদেৱ বুলি প্ৰেমানন্দই নিজকে কোৱা জহুৱা এই দুৰ্সাহটো মৰ্সাহটো নকৰিব আৰু এনে দুৰ্সাহ মৰ্সাহৰ মই প্ৰতিবাদ কৰি কিবা এটা ক'বলৈ যাওঁতে গুৰুনিন্দা কৰিছোঁ গুৰুনিন্দাৰ মোক দুখে চুব বুলি মোক ভয় নোখোৱাব প্ৰলোভন নিদিব সেইসমূহ শাস্ত্ৰ আমিও পঢ়িছোঁ গুৰুৰ কৃপা হৃদিস্থিত হৈ পৰম গুৰু শ্ৰীমন্ত শংকৰ শ্ৰীকৃষ্ণ জগতগুৰু আমাৰ হৃদয়তো আছে শাস্ত্ৰ আমিও অধ্যয়ন কৰিছোঁ প্ৰেমানন্দ তুমি এতিয়া জীয়াই আছা কাইলৈ তোমাৰ পুত্ৰই তোমাৰ ৰাজ্যভাৰ লওক আমাৰ তাত কোনো কথা নাই পৰম্পৰাভাৱে তোমালোকে সেই অনুষ্ঠানটো চলাই নিয়া কিন্তু স্বয়ম্ভু ভগৱান কেতিয়াও আখ্যা দিবলৈ দুঃসাহস নকৰিবা এজন আচাৰ্য হিচাপে জীয়াই থকা আচাৰ্য ফুল ফৰ্মটো কি বুজি লোৱা নিজকে স্বয়ম্ভু ভগৱান আখ্যা নিদিবা অন্ধসকলকো কৈছোঁ আচাৰ্য হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা মাধৱদেৱৰ প্ৰিয় ভক্ত শিষ্য হৈ যেনেকৈ অসমৰ বিভিন্ন সত্ৰসমূহে যেনেকৈ গুৰুজনাক সোঁৱৰণ কৰিহে প্ৰতিটো খোজ দিয়ে প্ৰতিটো ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি গৈ আছে একশৰণ হৈ আৰু কি কৈছে চালা মূৰ্খ কিছুমান কি কৈছে শংকৰদেৱে 4 নাম দিছে আপোনালোকৰ এই প্ৰেমানন্দ 1 নাম দিছে একশৰণ হৰি নাম ধৰ্ম এইটো কোনে প্ৰচাৰ কৰিছে কাক বোকা বনাই আছে শাস্ত্ৰ মানে ইমান আপোনালোক মূৰ্খ হৈ গৈছে শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মটো হৈছে একশৰণ হৰি নাম ধৰ্ম ইটো কলিযুগে কেৱল হৰি নামে সাৰ ৰাম নামে সাৰ মিছা বেইছা হিংসা এই দম্ভ অহংকাৰ অসাৰ এইবোৰত মছগুল হৈ নুফুৰি জীৱন জীৱিকাৰ যিটো ধাৰ্মিক ভাৱেৰে কৃষি কৰ্ম আদি ব্যৱস্থাৰে আগবাঢ়ি গৈ মানৱীয়তা দৰ্শনেৰে ঈশ্বৰ কৃষ্ণৰ নাম পোৱা গধূলি সাধু সংগৰ লগত শ্ৰৱণ কীৰ্তন কৰি এই দেহ ত্যাগ কৰিবলৈ উপদেশ দিছে সেয়ে উত্তম শ্ৰেয় ধৰ্ম তাকেই প্ৰেমানন্দয়ো কৰি আছে কিন্তু এই যিটো সুকুমল ধৰ্ম শৈলী যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰকাশ কৰিলে উধাৰি আনিলে এই ধৰ্মটো আপোনালোকে নিজৰ নাম দি পেলাই গুৰুজনাৰ নাম নস্বাত কৰি নিজেই স্বয়ং গুৰুৰ অৱতাৰ বুলি ক'বলৈ দুঃসাহস কৰিছে ইতিমধ্যে আপোনালোকে বহুখিনি কথাই জানিলে গুৰু প্ৰেমানন্দ আৰু গুৰু মাতাৰ বিষয়ে হয় গুৰু মাতা আৰু গুৰু প্ৰেমানন্দৰ অন্ধ ভক্তসকলৰ কাৰণে এইজন ব্যক্তিয়ে বহুখিনি কথাই কৈ গ'ল বহুখিনি তথ্য দাঙি ধৰিলে আৰু লগতে বহুতো নজনা কথা আজি আপোনালোকে এইজন ব্যক্তিৰ মুখেৰে শুনিবলৈ পালে হয়তো আপোনালোকে শুনি আজি আচৰিত হৈছে তেওঁলোকৰ অন্ধ ভক্তসকলে যেনেদৰে তেওঁলোকক গুৰু মানি চলি আছে অন্ধ ভক্তসকলৰ ওপৰত আজি এইটো ভিডিঅ'ত তেওঁ দাঙি ধৰিছে যদিহে আপোনালোকে তেওঁৰ কথাখিনিত একমত হয় তেতিয়াহ'লে সকলোৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল